গুড মৰ্ণিং ৰাতিপুৱা এতিয়া 7:35 মান হৈছে আৰু ইয়াত আমাৰ তাত যেনেকৈ 5:30-6টামান বজাত হৈ থাকে ইয়াত তেনেকুৱা হৈ আছে কাৰণ ইয়াতে মানে গধূলিও দেৰিকৈ হয় আকৌ ৰাতিপুৱাও দেৰিকৈ হয় চ' মই গা চা ধুই এতিয়া অলপমান বোলো তলত ৱক কৰিব আহোঁ আৰু বাকী ব্লগো ষ্টাৰ্ট কৰোঁ গীতা উঠিলে আৰু বাকী কোনো উঠা নাই চ' আমি সোনকালে চবেই ৰেডি হৈ যাবও লাগিব মই অলপমান ৱক কৰি তাৰপিছত ওপৰলৈ যাম চ' আমি চব এতিয়া ৰেডি যাবলৈ আলিবাগ হৈ গ'ল ৰেডি বহুত ৰাতিপুৱাই যাম বুলি আমি আছিলোঁ আমি টাৰ্গেট 9টাত কৰি আছোঁ সেইটো কাৰণে আমি এতিয়া 11টাত ল'ব পাৰিছোঁ বেছি দেৰি হোৱা নাই মেইন প্ৰব্লেম টাৰ্গেটেই টাৰ্গেট কেতিয়াও মিট নহয় হ'ল পক্ষী ৰেডি পক্ষী ৰেডি হৈ আছে আৰু এফালে এই পোৱালীকেইটা এক্সাইটেড নে যাবলৈ অঁ अभी अभी तुम कभी जाएगा कभी बोला पानी অলপ ভৰাই দিবি शूज निकालो জানো কোন ক'ত বহে এতিয়া হ'ল আমাৰ ৰেডি গান শুনিবা মই শুই যাম আৰু এতিয়া আমি গান লগাম ন ইয়াত লগাই দিম অঁ নাই তাই সেইবোৰ গান এনেও তাই নিজৰে শুনিব গান শুনি एबार रिटर्न स्पेसिफाई कैश क्रॉप চ' আমি লাষ্টত গৈ থৈ 11টামান বজাত ওলালোঁ পুনেৰ পৰা য'ত মানে সিহঁতে থাকে তাৰ পৰা আলিবাগলৈকে আমি এক্সপ্ৰেছ হাইৱেত যাম অলম'ষ্ট 4 ঘণ্টামান লাগিব আমাৰ গৈ পাওঁতে চ' সেইকাৰণে আমি ইমান টেনশ্যন লোৱা নাই গৈ পাব লাগে তাতে হোটেল চোটেল বুকে আছে তো আমি জাষ্ট থাকিমগৈহে আৰু ৰাস্তাত গৈ থাকোঁতে অলপ মানে বিল্ডিংবিলাকৰ পুনেৰ মানে এইবিলাকৰ অলপ ফুটেজ মই লৈ গ'লোঁ ব্লগত দেখাবৰ কাৰণে আৰু ইয়াৰ ৰাস্তাবোৰ অলপ আমাৰ তাৰ নিচিনাই মাজে মাজে পাহাৰ আহে আকৌ মাজে মাজে প্লেইন আহে তেনেকৈ প্ৰায় এক্সপ্ৰেছৱে'টোত পাহাৰীয়া ৰাস্তাই আমি পাইছোঁ আকৌ মাজে মাজে সৰু সৰু টানেলো পাইছোঁ পাহাৰ কাটি বনোৱা আৰু এইটো যোনটো টানেল এইটো চবতছে দীঘলীয়া টানেল আছিলে এইটো পাৰ কৰোঁতে আমাৰ অলপ টাইম লাগিছে চ' মই ভাবিলোঁ অলপমান ফুটেজ ৰাখি থওঁ চ' এনেকৈ আমি কেইবাটাও টানেল পাৰ কৰিছোঁ ৰাস্তাটোত আৰু গান চান লগাই লৈছোঁ মিউজিক লগাই লৈছোঁ কথা চথা পাতি আমি মানে জাৰ্ণিটো ইমান ফূৰ্তিয়ে লাগি আছে একো মানে গম পোৱা নাই মাজে মাজে অলপ মই শুইও গ'লোঁ বাৰু কাৰণ টোপনি ধৰি আছিলে ৰাতিপুৱা সোনকালে উঠা ৰাতি দেৰিকৈ হোৱা অলপ জাৰ্ণি টায়াৰ্ডনেছটো আছিলে বাট ষ্টিল মানে গৈ ভাল লাগি আছে আৰু এটা মানে মনটোও ভাল লাগি আছে যে ফাৰ্ষ্ট টাইম মানে নোযোৱা জেগা এডোখৰলৈ যাম কেনেকুৱা লাগিব কি কথা আৰু এনেও মই বিচ বহুত ভাল পাওঁ সিহঁতি মোক আমি মানে প্লেন কৰোঁতে আমি পুনে অহা প্লেন কৰোঁতে সিহঁতি সুধিছে যদি পাহাৰৰ ফালে যাবি নে বিচৰ ফালে যাবি চ' আমি কৈছোঁ নাই আমি বিচত যাম কাৰণ পাহাৰ আমি গৈয়ে থাকোঁ চ' ৰাস্তাত এনেকৈ ফুড কোৰ্ট এখনত আমি ৰ'লোঁ আৰু মই মানে বড়াপাও খাই খুব ভাল পাওঁ আমাৰ তাত নাপায় এইফালেই পায় চ' বড়াপাও ল'লোঁ আৰু প্লাছ চিক্কি খায়ো মই ভাল পাওঁ চ' ইয়াৰে চিক্কিও ফেমাছ হয় চিক্কি খালোঁ তাৰপাছত আমি গৈ গৈ পালোঁগৈ আলিবাগতে আমি ৰৈ পেলাই এখন মেজবানী বুলি এখন তাতে খালোঁ আমি ইয়াতে কি কয় আলিবাগ আহি পালোঁহি ইয়াতে আমি খালোঁ পিছফালে এখন মেজবানী বুলি বহুত স্পাইচি খানা মোৰ পেটত জ্বলি গৈছে কফি কেনেকুৱা লাগিছে মানে আমি জাষ্ট আহি পাইছোঁ এতিয়া হোটেলত গৈ আমি চেক ইন কৰিম তাৰপিছতে আমি বিচত ওলাই যাওঁ এক্সাইটমেণ্ট লাগি আছে ন চলো क्या किया तुमने Dimor ya. ইফালৰ পৰা আহিবলৈও ৰাস্তা আছে চাগে প্লাম নামটো শ্বিলঙত হ'ব ইয়াত
আহি পালোঁ আমাৰ হোটেল মানে এইটো এপাৰ্টমেণ্ট হোটেল টাইপ হয় 1 BHK এপাৰ্টমেণ্ট এটা আমাৰ লোৱা আছে চেক ইন কৰি পেলাই আপোনালোকক দেখাই আছোঁ চ' এইকেইটা আমাৰ ৰুম এইটো সৰু হল টাইপ আৰু এইফালে কি আছে এইটো কিটচেন কিন্তু একো নাই কিটচেনটো আৰু এইফালে ৱাছৰুম আৰু এইটো ৰুম আৰু এইফালে বেলকনি আছে নেকি বেলকনি আছে চাগে এইটো কমন হেৰি বেলকনি কমন হেৰি টাইপ এইটো আমাৰ হেৰিটোৰ পৰা এইটো হলটোৰ পৰা আৰু এইফালে অংকিতাহঁতৰ ৰুমটো এইটো তাহাঁতৰ বেলকনি সেইটো এইফালে গুচি আহিলে কি হৈছে এইটো অংকিতাহঁতৰ ৰুম ইয়াতে আকৌ সোমাই বাৰ আছে আৰু এইফালে চেয়াৰ বাকী চব চেমে বেডখন বেলেগ নেকি আমাৰ বেডখন বেলেগ তোমালোকৰ বেডখন বেলেগ আৰু আলমাৰীটো বেলেগ ৰজা টাইপ ভালেই অ'পেন আলমাৰী লাহেকে আমি আকৌ ড্ৰেছ চেঞ্জ কৰি এতিয়া বিচ যাওঁ টাইম বহুতেই হৈ গৈছে এতিয়া 5টাই বাজিলে বাট ইয়াত মানে পোহৰ হৈ আছে আমাৰ তাৰ আন্ধাৰ হৈ যোৱা নাই পোহৰ চাগে থাকিব 6:30 মানলৈকে ফটাফট উঠি লওঁ গাড়ীত আমি বিচ পালোহি এবাৰ নামিব লাগিব ন সেইখন সাগৰখন দেখাই পাইছোঁ বেমাৰী কুকুৰটো সেইটো বেমাৰী কুকুৰ আমাৰ হিৰইনকে চবে চাব আৰু এতিয়া আমি হম কিয়া হে এইখন হয় আলিবাগৰ বিচ আৰু ছানছেট হ'ব হৈছে বাপৰে মানুহ বহুত আছে আৰু এক্টিভিটিও ধেৰ আছে নেকি ন সেয়া উঠ চোৱাওটো উঠিব পাৰি এইয়া উঠ ऊंचा ऊँट की पीठ ऊंची ऊंची पूछ ऊँट की ऊँट আৰু ইয়াত থাকে উটৰ ৰাইড ল'ব পাৰা তুমি ৱাও আহি পালোঁ পানীটো নামিলোঁ আৰু এইজনী আমাৰ পাৰি কেনেকুৱা লাগিছে ভাল লাগিছে ন বহুত ভাল লাগিছে উপায় নাই আৰু কি কৰিবা আৰু এইটো অভি ই পাগল হৈ গৈছে পানীত চাহ তাক চাহ আৰু এইফালে অংকিতা আৰু পক্ষী আৰু ক'ত গ'ল সেইকেইটা আৰু তাত আছে তাতে পানীত অহা নাই ইয়াত বেছি ভাল লাগিছে ইয়াতে বহুত মই এনেও পানী মানে বিচ চিচ ভাল পাওঁ আৰু এক্সপেক্ট কৰা নাছিলোঁ ইমান ভাল হ'ব বুলি বিৰাট কিন্তু ধুনীয়া বিচখন চাফাও হয় মানুহ আছে যথেষ্টখিনি ইমানো নহয় বাট ষ্টিল আৰু হয় আৰু অভি উঠা চাহ ভয় লাগে ভাই উঠা ৰ'বা পক্ষীও আহি গ'ল এতিয়া পানীত ফুল মস্তি কৰি লওঁ তাই ভিডিঅ' এটা কৰি লওঁ চ' আজি আমাৰ হৈ গ'ল কাৰণ এতিয়া মানে সন্ধিয়া হৈ আহিছে ঠাণ্ডা লাগি আছে এতিয়া গোটেই তিতি গ'ল চ' সেইকাৰণে এতিয়া আমি হোটেল যাওঁ অভিহঁতে যাব মন নাই আজি আমি হোটেল যাওঁ আজি ৰেষ্ট ল'ম কাইলৈহে আমি বিচ ভালকৈ চাবি তাৰ ওচৰতে আছে কালিহে ভালকৈ এনজয় কৰিম এইফালে পাৰিও গোটেই তিতি গ'ল তাইতো মই চেঞ্জিঙো নাই তাৰমানে আমি ভবা নাই যে আজি আমি নামিম পানীত এতিয়া যাওঁ বাট অভিহঁতে সেইফালে উঠিব গাড়ীত পুৰা কাটা তাৰমানে আহিব মন যোৱা নাই এতিয়া বাকী আমি ৰুম যাওঁগৈ বিচ এৰিবলৈ মন নাই অভিহঁতে মামা বিচ যাম নে কি কৈছে গোটেইবোৰ দি দিওঁ গোটেইবোৰ আমি আহি পালোঁ এতিয়া বিচৰ পৰা এইটোৱে মটুতৰ ৰুম
আৰু এইটো আমাৰ ৰুম এতিয়া সোমাওঁ ৰুমত এতিয়া আমি আৰু ক'তো ওলাই নাযাওঁ এতিয়া ৰুমত ৰেষ্ট ল'ব লাগিব বিচৰ পৰা আহি পালোঁ পাৰি গাও ধুলে গা ধুই তাই চেঞ্জ কৰিলে আৰু বাকী যি কাপোৰ আছিলে ইয়াতে বাহিৰতে মই চকী উলিয়াই পেলাই অলপমান মেলি দিছোঁ আৰু বেডৰুমটো ঠিক কৰিব আছেই গোটেই কাপোৰ হৈ আছে পক্ষীও গা ধুই আছে আৰু এটাই কথা ভাল যে ঘৰৰ নিচিনা মানে একদম হোটেল ৰুম নিচিনা সৰু নহয় বাৰু চ' বেডৰুমটো এতিয়া গোটেই কাপোৰবোৰ তাতে ভৰাওঁ আৰু ইয়াৰ পিছত মই অলপমান পঢ়িব লাগিব মোৰ কথকৰ পৰীক্ষা আছে মই একোৱে পঢ়া নাই পঢ়াত লাগে এখন বেলকনি আমি জেগা পোৱাৰ কাৰণে বিৰাট ভাল হৈছে মানে মই চকীখন উলিয়াই পেলাই ইয়াতে কাপোৰ মেলি দিছোঁ আৰু ইফালে যোনটো সেইখন বেলকনি সেইখন দাদাহঁতৰ আৰু ইফালে এইখন বেলেগ এটা ৰিজৰ্ট ইয়াৰে লাইট চাইট জ্বলি আছে এম্বিয়েন্সটো বিৰাট ভাল লাগিছে তো ইয়াতে বহিব পাৰি অকণমান কিন্তু এতিয়া মোৰ ওচৰত টাইম নাই বৰ্তমান বহুত কামেই আছে মোৰ মেইনলি পঢ়িব আছে আৰু এইফালে বেডৰুমৰ ফালেদিও ওলাব পাৰি বেলকনিলৈ আৰু ইফালে ড্ৰয়িং ৰুমৰ ফালেদিও পাৰি বৰ্তমান ৰুমটো চাফা কৰিলোঁ আলমাৰীত ভৰালোঁ বস্তুবোৰ এতিয়া অংকিতাই চাহ বনাব চাহ খাই লৈহে পঢ়িম আৰু বাহিৰত কি হৈ আছে অভ্যুদয় সিটো ৰুমৰ পৰা সিটো ৰুম কৰি আছে তাৰ ফেভৰেট কাম এইটোৱে চ' মাজৰ এইখিনি জেগা আমাৰ এতিয়া কমন টাইপে হৈছে আৰু কাৰণ আমি দুটা ফেমিলি একে ঘৰৰে আৰু তাতে অংকিতা আছে সিহঁতৰ ৰুমটো অলপমান এতিয়া হেৰি হৈ আছে হাই চাহ বনাব কিচেন এতিয়া অংকিতাই ৰেডি কৰিব কিচেন ছেটআপ চব আমি বস্তু লৈ আহিছোঁ আৰু প্লাছ যোনখিনি নাই সেইখিনি আমি কিনি আনিছোঁ ত' ৰাতি আমি ইয়াতে খাম এতিয়া বৰ্তমান চাহ খাম বনি আছে বাৰিয়াৱালাত একদম ফুৰিবলৈ আহি পঢ়া শুনা কৰি আছোঁহি মই সিহঁতক কৈছোঁ মোক একদম ডিষ্টাৰ্ব নকৰিবা মই এতিয়া ৰুমত অকলে আছোঁ সিহঁতে মানে দাদাহঁতৰ তাত আছেগৈ তাতে টিভি চিভি চাই আছে মই বোলো অলপমান পঢ়িলোঁ খানা বনাই আছে অংকিতাই মই একো লাগিবই পৰা নাই মই ভিতৰত পঢ়ি থাকোঁতে গৈছোঁ আৰু এইকেইটা খাই খানা ৰেডি হোৱা কি নেহি চেফ খোৱা চিকেন অৰ্ডাৰ কৰিছিলোঁ ফাইনেলি চবেই মিলি অভ্যুদয়ক দৰৱ খুৱাবলৈ প্ৰচেষ্টা চলাই আছে আৰু অভ্যুদয় মানে পক্ষী পাৰিক নেৰা হ'ল পক্ষী পাৰি য'ত অভ্যুদয়টোত আৰু এইফালে আমাৰ তলতো বেড ৰেডি তলত কোন হওঁতে খালে নাই খোৱা ধৰিব লাগিব হাত দুইখন ধৰিব লাগিব সেয়া আমাৰ গুড নাইট হ'ব হ'ল কিন্তু অভি নাযায় আমাৰ ওচৰৰ পৰা সেইকাৰণে আমি দায়িত্ব লৈছোঁ তাক শুৱাই দিলে লৈ যাব আৰু দাদাহঁতে এতিয়া শুব কেতিয়া নাজানো বাট ব্লগটো ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাৰিব বাই কোৱা চবেই গুড নাইট কোৱা গুড নাইট অভি চে গুড নাইট বাবাই চে বাই বাই